পটদ্ৰা পুৰণা বাসস্থানত পটদ্ৰা সচেতন যুৱ সংঘৰ উদ্যোগত অমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গৰ মৃত্যুত শোক। পটদ্ৰাৰ বৃহত্তৰ অঞ্চলৰ দোকান পোহাৰ বন্ধ কৰি সংগীতৰ মাজেৰে শ্ৰদ্ধাঞ্জলি। বৃহত্তৰ পটদ্ৰাৰ কটকগুৰি বজাৰ, পটদ্ৰা বাসস্থান, জামতল কদমনি বজাৰ, ধূপগুৰি বজাৰ, শান্তিজান অৰ্থ সাপ্তাহিক বজাৰকে আদি কৰি অঞ্চলটোৰ সকলো ব্যৱসায়ীসকলে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি সকলো দোকান পোহাৰ বন্ধ ৰাখে। এই উপলক্ষে ব্যৱসায়ীসকলে এক নীৰৱ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত জুবিন গাৰ্গৰ অমৰ সংগীত বজাই শিল্পীগৰাকীৰ প্ৰতি সন্মান জনোৱা হয়। স্থানীয় লোকসকলে তেওঁৰ গীতৰ সৈতে মিলি গায়কজনৰ স্মৃতিচাৰণত অংশগ্ৰহণ কৰে। বক্তাসকলে এই সময়ত উল্লেখ কৰে যে জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, অসমীয়াৰ হৃদয়ৰ স্পন্দন আৰু সংস্কৃতিৰ এক অমূল্য সম্পদ। তেওঁৰ সংগীত যুগ যুগ ধৰি আমাৰ হৃদয়ত অমৰ হৈ থাকিব। ব্যৱসায়ীসকলে আগন্তুক দিনত জুবিন গাৰ্গৰ স্মৃতি অমৰ কৰি ৰাখিবলৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। পটদ্ৰাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰাই। বন্তি প্ৰজ্বলন কৰে পটদ্ৰা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱাই। পুষ্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক কন্দৰ্প কুমাৰ কলিতা, মোহন বৰুৱা, জগন্নাথ জ্যোতি বৰাৰ লগতে সহস্ৰজনে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অমৰ শিল্পীগৰাকীক। নিউজ ডেস্ক ৰিপৰ্ট, পটদ্ৰা লাইভ। অসমীয়া জাতিটোৰ কাৰণে তেওঁ অতীত গুৰুত্বপূৰ্ণ তেওঁৰ গীতত অসমীয়াৰ গান এটা বল লাগিছিলে আৰু তেওঁৰ গীতবিলাক শুনিলে প্ৰতিটা গীতৰে তেওঁৰ ইমান অৰ্থ, সঁচাকে এনেকুৱা মুহূৰ্তত ক'বলৈ একো নাথাকে। কিন্তু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম তেওঁৰ পত্নী আৰু তেওঁৰ দেউতাকক এনেকুৱা সাহস দিয়ে যাতে তেওঁলোকৰ পুত্ৰক আৰু পুত্ৰীক দেউতাকে পাইছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ তেওঁলোকক যাতে অকণমান শান্তি দিয়ে আৰু তেওঁলোকে যাতে মানি ল'ব পাৰে। আৰু লগতে তেওঁৰ পত্নীয়ে স্বামী হেৰুৱাৰ দুখ যিজনে হেৰাইছে তেওঁ বুজিব। এতিয়া আমাৰ সম্পদ, অসমৰ সম্পদ যেতিয়া আমি হেৰাইছো, কিন্তু তেওঁৰ লিখা যিমান গীত 38,000ৰ ওপৰত তেওঁৰ গীত আছে, সেই গীত আমাৰ প্ৰতিজন যুৱক যুৱতীৰ মুখে মুখে বাজি থাকক। আৰু তেওঁ যিটো বিচাৰিছিলে অসমৰ সেইটো যেন প্ৰতিজন যুৱক আৰু যুৱতীয়ে আগুৱাই নিব পাৰে, সেইটো মই অনুৰোধ জনাম। অসমৰ প্ৰত্যেকৰ ঘৰতে আজি যেন মৰিশালী যেন হৈছে, ঘৰৰ এজন সদস্য নোহোৱা যেন হৈছে। প্ৰত্যেকৰ ঘৰৰ, অসম বুলি নহয় বিশ্বৰ প্ৰত্যেকটা ঘৰতে আজি মৰিশালী যেন ঘৰৰ এজন সদস্য নাই হৈ গৈছে। এইটো আপোনালোকে অনুভৱ কৰিছে। বিশেষ একো নকওঁ, আজি জুবিন দাৰ এনেকুৱা এটা দিনত কথা ক'ব পাৰোঁ, সঁচাকৈ মৰ্মান্বিত হৈছোঁ। ধন্যবাদ। সমূহ যুৱকবৃন্দ হাইমাতিসকলে লগ লাগি পটদ্ৰা পুৰণা বাছ ষ্টেণ্ডত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাইছে। হয়, আজি সঁচা এটা দুখৰ দিন। আমি কল্পনা নকৰা এটা দিন, যিটো কোনোদিনেই কল্পনা কৰা নাছিলোঁ যে এনেকুৱা এটা খবৰ অসমবাসীৰ মাজত আহি পৰিব তথা ভাৰতবাসীৰ মাজত আহি পৰিব। ছিংগাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰিবলৈ গৈ আমাৰ হিয়াৰ আমঠু অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ যি ধ্ৰুৱতৰা, সেই ধ্ৰুৱতৰা আজি যেন খহি পৰিল। আজি যেন অসমীয়াৰ একোৱেই নাইকিয়া হৈ গ'ল। আজি চব বাকৰুদ্ধ হৈ গ'ল। সকলোৱে যেন কি ক'ব, ভাষাৰ কোনো প্ৰকাশ নহয়। জুবিন গাৰ্গ অসমৰ এজন স্নামধন্য গায়ক। লগতে অকল তেখেতে 50,000 গীতেই গোৱা নাছিল, বিভিন্ন ভাষা ভাষীতো 30,000 গীত গাইছিল। তেখেতে মাত্ৰ 53 বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল'লে। এইটো কোনো পধ্যেই মানিব নোৱাৰি আৰু আমি সঁচাই মৰ্মাহত হৈছোঁ। আজি অসমৰ যুৱ প্ৰজন্ম, অসমৰ সকলো আইসকল, আই মাতৃসকল সকলোৱে মৰ্মাহত হৈছে।
আৰু এনেকুৱা এটা জেগা নাই অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে জুবিন গাৰ্গক যাৰ এখন ফাংচন হ'লে হাজাৰ হাজাৰ মানুহ তাত উপস্থিত হয়। আজি হাজাৰ হাজাৰ মানুহে কান্দিবলগীয়া হৈছে। গতিকে আমাৰ অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। মই অসম চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰোঁ যে 19 ছেপ্টেম্বৰ দিনটো যিটো দিনত আমাৰ মহান শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গৈছিল, সেই দিনটো যাতে চৰকাৰী জুবিন গাৰ্গ দিৱস হিচাপে ঘোষণা কৰিব লাগে। আৰু সেইটো মই মাননীয় অসমৰ মুখ্যমন্ত্ৰীলৈ মিনতি জনাইছোঁ যাতে আমি ভূপেন হাজৰিকাৰ পাছতেই এজন ব্যক্তি পাইছোঁ, সেইজন হ'ল চিৰ অনবশ্য শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ অমৰ হওক, তেওঁ কেতিয়াও মৃত্যু নহয়। অসমীয়া সমাজত তেখেত সদায় থাকিব, নৱপ্ৰজন্মৰ অন্তৰত তেখেত সদায় থাকিব। তেখেতক আমি আজি আমাৰ সচেতন যুৱ মঞ্চ তথা আমাৰ বটদ্ৰৱা বাছ ষ্টেণ্ডৰ পুৰণা বাছ ষ্টেণ্ডৰ ব্যৱসায়ী সন্থা জাতি ধৰ্ম বৰ্ণ মিলি সকলোৱে যেনেদৰে আজি এই পুষ্পাঞ্জলি আজি এই অনুষ্ঠানটি পাতিলে তেখেতৰ স্মৰণত, গতিকে আজি তেখেতক শতকোটি প্ৰণাম নিবেদিছোঁ। নমস্কাৰ। বটদ্ৰৱা সচেতন যুৱ মঞ্চ সমবায় উদ্যোগত অনুষ্ঠিত আজি সপ্তাহ অনুষ্ঠানত মই নিজকে উপস্থিত থাকিব পৰাটো অৱদান বুলি ভাবিছোঁ। বাকী জুবিন অভিজ্ঞতা সকলোৱে জানে। আমাৰ ইয়াৰ কালি যেতিয়া মই ফোন কলতে পাইছিলোঁ যে মই এটা বিশেষ কামত মই অফিচিয়েল পঠাইছিলোঁ, তেতিয়া ক'লে ছাৰ আজি কোনো কাম নহ'ব, কাৰণ আমাৰ চৰকাৰৰ কিন্তু জুবিন ইতিমধ্যে বৰপেটাত বিদেশত মৃত্যুবৰণ কৰিছে। একেবাৰে সেই মুহূৰ্তত সঁচাকৈ একেবাৰে একদম হৃদয়খন মানে পুৰা ঠিককৈ বাঢ়িছিল আৰু মানে সঁচাকৈ মই বহুত এটা মানে দুখ অনুভৱ কৰিছিলোঁ, বুজাৰ পৰা নাছিলোঁ। তেখেতক মই বিশেষকৈ উজ্জ্বল ছাৰ নায়কক যেতিয়া প্ৰমোচনৰ কাৰণে আহিছিল, মই যেনে নগাঁও থিয়েটাৰ আছিলোঁ, খুব ভালদৰে লগ পাইছিলোঁ। নগাঁও কলেজ আৰু খাৰজন কলেজত মই নিজেই তেখেতক আগবঢ়াই লৈ গৈ গোটেইখিনি মই যিমান পাৰোঁ চাৰ কৰিছিলোঁ, তেখেতক একেলগে থাকি তেখেতৰ ওচৰত বহা একদম আগবাঢ়ি পাইছিলোঁ। খুব ভাল লাগিছিল সেই কথাখিনি মনত কৰি। আৰু সঁচাকৈ মই বহুত মন্দিৰত দুখ পাইছিলোঁ। মই যি মৃত্যুটো এটা সত্য, যদিও মানে আমাৰ হৃদয়ৰ তেওঁৰ মৃত্যু হোৱা বুলি, কিন্তু সেইকাৰণে বহুত মানে দুখ পাইছিলোঁ। আজি আমি সকলোৱে দুখিত হৈ আছোঁ। এই ক্ষেত্ৰত মই সকলোৱে এটা কৰোঁ, আমি সকলোৱে চবেই কৰা দৰকাৰ আৰু সকলো এদিনতে যাতে আমি প্ৰাৰ্থনা কৰোঁ তেখেতৰ আত্মাৰ যাতে শান্তি পায় আৰু সকলোৱে ধৈৰ্য কৰক। এইখিনি অলপ আৰু ভাষণ নিজকে ক'ব লাগিব। মানে সত্তৰ সকলো মানে বুকখন বহুত উদৰ লাগিছে। কি ক'ম ভাবি পোৱা নাই। কালি মই গুৱাহাটীলৈ গৈছিলোঁ CMCHলৈ। যেতিয়া বাটতে টকাটবত কথাটো শুনো, মই বিশ্বাস কৰা নাই যে আমাৰ মাজৰ পৰা এগৰাকী সুকণ্ঠ গায়ক, নাট্যকাৰ, চিত্ৰকাৰ, মানে সকলো তেওঁ আমাৰ উঠি অহা প্ৰজন্মৰ বাবে তেওঁ একদম উজ্জ্বল নক্ষত্ৰ আছিলে। আমি যেতিয়া জুবিন গাৰ্গৰ গান শুনো, আমাৰ মানে মনবিলাক এতিয়া বাকত আহি আছোঁ, আমি তাকে পাতিছোঁ। মানে আমি যেতিয়া জুবিন গাৰ্গৰ গানটো শুনিছোঁ, তাৰ গোটেই শৰীৰটো কঁপিছে। তেনেকৈ আমি তেওঁ যে মৰিলে বুলি আমি ভাবি
আমাৰ মাজতে সদায় থাকিব, কিন্তু এটা কথা হৈছে সময় গতিশীল, সময় গতিশীল। সেইকাৰণে এনেকুৱা হ'ব যে আমি তেওঁক সদায় মনত ৰাখিব লাগিব। আমি তেখেতক প্ৰতিটো অনুষ্ঠানত হ'ব, মই এনেকেই কৈ দিওঁ, প্ৰতিটো অনুষ্ঠানত, প্ৰতিটো ক্ষণত, প্ৰতিটো পলত আমি তেখেতক যুৱ প্ৰজন্মৰ পৰা আদি কৰি আমি উঠি অহা শিশুসকলক, মোৰ ল'ৰাসকলক, সকলোকে মই মোৰ ল'ৰা সমানেই ভাবোঁ। মোৰ আইসকলে, আমাৰ আইসকলে গোটেইখিনিয়ে ভাবিব লাগিব যে জুবিন গাৰ্গ অমৰ, তেখেত এনেও অমৰ। আমাৰ মাজত তেখেতে যিমানখিনি অৱদান দিলে, আমি তেখেতক সেই সূত্ৰ শ্ৰদ্ধাঞ্জলিখনৰ দ্বাৰা আমি তেখেতৰ মানে ঋণ খুজিব নোৱাৰোঁ। তথাপিও আজি মৃত্যু তেখেতৰ যদিও মৃত্যু শাশ্বত হয়, মৃত্যু হ'বই, জন্ম হ'লে মৃত্যু হ'বই লাগিব, কিন্তু তেখেতৰ মৃত্যুটো মানি ল'ব পৰা নাই, ক'ব নোৱাৰে সময়ত। আজি বৰ দুখিত আমাৰ মাজত আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গ নাই। আমি আজি শান্তিৰাম বজাৰখন দোকানী মন্ডা চলি মিলাই আমাৰ আৰক্ষী বতৰটো আৰক্ষী চকী বাৰটো মজুৰি গৈছিলে, চলি গৈ পেলাই এইটো দোকানো বন্ধ কৰিছোঁ। আৰু শান্তিৰাম বজাৰত যিমান দোকান আছিলে আমাৰ স্থায়ী দোকানবিলাক চলি বন্ধ কৰি তেখেতৰ সুখীব পালন কৰিবলৈ, তেখেতৰ আত্মাই যাতে শান্তি পায়। তেখেতৰ নিচিনা মানুহ আমাৰ পাবলৈ নাই। তেখেতৰ আমাৰ প্ৰতিটো মানুহৰ হৃদয়ে হৃদয়ে হৈ আছে। তেখেতক আমি বহুত ভাল পাইছিলোঁ। তেখেতৰ মানসিক শান্তিবিলাক যিমান আছে আমি সদায় শুনা পাইছিলোঁ। আজি গোটেইখিনি মোবাইলত চাই আছিলোঁ, তেখেতে মৰিব, যেতিয়া মৰিব তেখেতে কৈছে এইবিলাক গান মোৰ মৰাৰ সময়ত এইবিলাক গান ওলাই থাকিব। তেখেতে বাস্তৱত যিকেইটা কৰি গৈছে, মৰাৰ পিছতো সেইবিলাকে চলি আছে। আমি বুজা নকওঁ, আবেলি কৈছোঁ তেখেতক স্বৰ্গলৈ যাক বুলি আমাৰ তৰফৰ পৰা কামনা কৰিছোঁ। তেখেতৰ শান্তি পাব।